বন্ধুসকল মোৰ চেনেল জোছ IAS IPSত আপোনালোকলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক কম কি হয় SSC MTS এক্সাম, পোষ্ট কেতিয়া আহিব SSC MTS এক্সামৰ, SSC MTS এক্সামৰ সিলেবাস কি। এটা ভাল কথা বন্ধুসকল, SSC MTS, SSC CHSL আৰু SSC CGL এই তিনিটা এক্সাম প্ৰত্যেক বছৰে আহে। সো এইটো 2020 কেতিয়া আহিব, এনে আগষ্টত আহিব লাগিছিল, আগষ্ট 2020 মাহত আহিব লাগিছিল, কিন্তু কৰোনা ভাইৰাছৰ কাৰণে অলপ ইফাল সিফাল হ'ব পাৰে, পোষ্টপন হ'ব পাৰে, ডেট এক্সটেণ্ড হ'ব পাৰে, যিকোনো হ'ব পাৰে, কিন্তু আহিব 2020 নাহিলে 2021 জানুৱাৰীত হ'লেও আহিব বন্ধুসকল। তাৰে বিষয়ে আপোনালোকে চিন্তা কৰিব নালাগে। সো চাই লওক বন্ধুসকল কি হয় SSC MTS এক্সাম। চাই লওক বন্ধুসকল, SSC এক্সাম তিনি ধৰণৰ থাকে, এইটোতো মই কৈছোঁৱেই। SSC GD এক্সামৰ বাহিৰে বাকীবিলাক এক্সামৰ বাহিৰে এইটো চাওক সিভিল এক্সাম যেটো SSC মেট্ৰিক পাছে দিব পাৰিব SSC MTS এক্সাম, মানে ষ্টাফ সিলেকশ্যন কমিশ্যন মাল্টিটাস্কিং ষ্টাফ এক্সাম। মেট্ৰিক পাছ হ'লেও দিব পাৰিব। ইয়াৰে দ্বাৰা পাব আপুনি LDC লোয়াৰ ডিভিজনেল ক্লাৰ্ক বা 4th গ্ৰেডৰ জব। তাৰে পিছত SSC CHSL এক্সাম, যেটো হাই ছেকেণ্ডাৰী পাছ কৰাৰ পিছত দিব পাৰিব। এইটো অলপ ইজি এক্সাম হয় বন্ধুসকল, এইটো অলপ টাফ হয় বন্ধুসকল CHSL, আৰু এইটো CGLটো তাতকৈ বহুত বেছি টাফ হয়। এইটো চাই ল'ব তিনিটা এক্সাম, এইটো গ্ৰেজুৱেশ্যনে দিব পাৰিব SSC CGL এক্সাম। ইয়াৰে বিষয়ে মই কৈছোঁৱেই, মোৰ আগৰ ভিডিঅ'টোত কৈছোঁ, এইটো ভিডিঅ' চাই ল'ব বন্ধুসকল, প্লে লিষ্টত আছে বন্ধুসকল, চাই ল'ব পাৰিব আপোনালোকে। এইটো চাওক বন্ধুসকল, SSC CHSL এক্সামৰ বিষয়ে মই ভিডিঅ' বনাম, কিন্তু এতিয়া বনাইছোঁ SSC MTS এক্সামৰ বিষয়ে। চ' কি হয় MTS এক্সাম, চিলেবাছ কেনেকুৱা হয়, জব কেনেকৈ পাব পাৰি MTS এক্সামত, কি কি জব পায়, এইবিলাক বিষয়ে মই আপোনালোকক ক'ম বন্ধুসকল আজি। চ' চাই লওক, প্ৰথমতে চাই ল'ম আমি SSC MTS এক্সামৰ চিলেবাছবিলাক চাই ল'ম বন্ধুসকল। চাই ল'ব চিলেবাছ SSC MTS এক্সাম। চাওক, ষ্টাফ সিলেকশ্যন কমিশ্যন মাল্টিটাস্কিং ষ্টাফ 3rd and 4th গ্ৰেড জব। 100 questions 100 marks, per question 1 marks, 1 question 1 marks, negative marking 0.25 বা 1/4 negative marking। এইটো চাব Tier 1 এক্সাম, আৰু Tier 1 এক্সাম যদি আপোনালোকে কোৱালিফাই কৰে তেনেহ'লে আপোনালোকে দিব পাৰিব Tier 2 এক্সাম। Tier 2 এক্সাম 50 marks, 30 minutes, half an hour। এছে और লেটাৰ লিখিব লাগিব বন্ধুসকল, এছে আৰু লেটাৰ লিখিব লাগিব আপোনালোকে। এইটো ডেছক্ৰিপটিভ টাইপৰ হয়। এইটো হয় মাল্টিপল চইচ কুৱেশ্যন, 4টা অপশ্যনৰ মাজত এটা টিক কৰি দিব লাগিব, শুদ্ধ উত্তৰটো ABCDৰ মাজত। কম্পিউটাৰত এক্সাম হ'ব, ABCD অপশ্যন হ'ব, যদি ডিৰ শুদ্ধ হয় তেনেহ'লে ডি টিক কৰি দিয়ক। এনেকুৱা হয় ফাৰ্ষ্ট এক্সাম MCQ মাল্টিপল চইচ কুৱেশ্যন টাইপ। আৰু ছেকেণ্ড এক্সাম হ'ল Tier 2 এক্সাম, 50 marks 30 minutes। এইটো কিন্তু লিখিব লাগিব বন্ধুসকল, এটা পেন পেপাৰ মোড মানে ডেছক্ৰিপটিভ টাইপ মানে লিখা। এইটো কোৱালিফাইং নেচাৰৰ হয়। ইয়াতে 50 মাৰ্কছৰ ভিতৰত 33% আনিব লাগিব। 33% মানে কিমান মাৰ্কছ আনিব লাগিব, 16.5 মাৰ্কছ আনিব লাগিব 50 মাৰ্কছৰ ভিতৰত, বা 17 মানি লওক, 17 আনিব লাগে। ইয়াতে 17 আনিলেই হ'ব, ইয়াতে কোৱালিফাই কৰিলেই হ'ব। জাষ্ট 50ৰ ভিতৰত আপোনালোকে 17 আনিব লাগিব। এইটোতো আনিব পাৰিব বন্ধুসকল ইয়াতে ছেকেণ্ড এক্সামত। আৰু ছেকেণ্ড এক্সাম ভাল কথা কি, SSC MTS এক্সামৰ ছেকেণ্ড এক্সাম এছামিছতো লিখিব পাৰিব। এইটো এছামিছ, হিন্দী, ইংলিছ যিকোনোত লিখিব পাৰিব আপুনি, এছে আৰু লেটাৰ এছামিছতো লিখিব পাৰিব। চাই ল'ব বন্ধুসকল এইটো। তাৰপাছত এতিয়া আমি যাম SSC MTS এক্সাম মাল্টিটাস্কিং ষ্টাফ লেভেল এক্সামৰ Tier 1ৰ চিলেবাছ। 100টা কুৱেশ্যন 100 মাৰ্কছ। তাতে কি আহিব, 1.5 hours বা 90 minutes, 1.5 ঘণ্টা। চাই ল'ব এইটো আপোনালোকে SSC Tier 1 এক্সামৰ বিষয়। চাই ল'ব বন্ধুসকল। জেনেৰেল ইংলিছ ফাৰ্ষ্ট, ইংলিছ গ্ৰামাৰ কম্প্ৰিহেনশ্যন 25 questions 25 marks। চাই ল'ব বন্ধুসকল ফাৰ্ষ্ট। ছেকেণ্ড হ'ল জেনেৰেল ইণ্টেলিজেন্স বা লজিকেল ৰিজনিং 25 questions 25 marks। থাৰ্ড আৰু নিউমেৰিকেল এবিলিটি, কোৱান্টিটেটিভ এপ্টিটিউড আৰু মেথছ। চাই ল'ব 25 questions 25 marks। ফ'ৰ্থ নম্বৰত জেনেৰেল এৱাৰনেছ, কাৰেণ্ট এফেয়াৰ্ছ বা ষ্টেটিক GK 25 questions 50 marks। চাই ল'ব বন্ধুসকল। ইয়াতে ফাৰ্ষ্ট চিলেবাছ চাই ল'ব। এইটোতো এক্সাম পেটাৰ্ণ হ'ল, এইবিলাক গোটেই এক্সাম পেটাৰ্ণ, এইবিলাক যিমান আছে এইটো গোটেই এক্সাম পেটাৰ্ণ হয়। এতিয়া এক্সাম পেটাৰ্ণৰ লগতে আপোনালোকে চিলেবাছ চাই ল'ব বন্ধুসকল। এইটো চাওক জেনেৰেল ইণ্টেলিজেন্সৰ চিলেবাছ কি আহে, জেনেৰেল ইংলিছৰ চিলেবাছ, জেনেৰেল ইংলিছৰ চাই লওক। ফাৰ্ষ্টত কি আহে জেনেৰেল ইংলিছত, বেচিক অফ ইংলিছ লেংগুৱেজ, ভোকেবুলাৰী, গ্ৰামাৰ, সেন্টেন্স ষ্ট্ৰাকচাৰ, চিনোনিম, এণ্টনিমছ এণ্ড ইটছ ইউজেছ এক্সেট্ৰা, এণ্ড ৰাইটিং এবিলিটি। চাই ল'ব বন্ধুসকল। ইয়াৰে পৰা আহে 25 questions 25 marks। চাব। আৰু ছেকেণ্ড চাই ল'ম আমাৰ ইংলিছৰ সোৱাল। এতিয়া চাই ল'ম জেনেৰেল ইণ্টেলিজেন্সৰ। চাই ল'ব জেনেৰেল ইণ্টেলিজেন্স। নন ভাৰ্বেল টাইপ, similarities and differences, self visualization, problem solving, analysis, judgment, decision making, এইবিলাক চাই ল'ব। ভিজুৱেল মেমৰি, এইবিলাক চাই ল'ব বন্ধুসকল। আপোনালোকে স্ক্ৰীনশ্বট মাৰি থ'ব। এইটো ইংলিছ লেংগুৱেজৰো স্ক্ৰীনশ্বট মাৰি থ'ব। এইটো 2 নম্বৰ জেনেৰেল ইংলিছ 25 questions 50 marks। এতেও টোটেল 50 marks হৈ গ'ল, 50 questions হৈ গ'ল।
ইয়াতে চাই ল'ব এতিয়া এইটো হ'ল এতিয়া আছে নিউমেৰিকেল এপ্টিটিউড বা মেথমেটিক্স বা কোৱান্টিটেটিভ এপ্টিটিউড চাই ল'ব এতিয়া 3 নম্বৰৰ চাই ল'ব নিউমেৰিকেল এপ্টিটিউড নাম্বাৰ চিষ্টেম হোল নাম্বাৰ ডেচিমেল এণ্ড ফ্ৰেকশ্যনছ ৰিলেশ্যনশ্বিপ বিটুইন নাম্বাৰ এণ্ড ফাণ্ডামেণ্টেল এৰিথমেটিকেল নাম্বাৰ সিৰিজ percentage ratio and proportion average interest profit and loss discount use of tables and graphs mensuration time and distance time and work etc এইবিলাক মেট্ৰিক ক্লাছ 10 লেভেলৰ আই বন্ধুসকল এটো আপোনালোকে চাই ল'ব আৰু স্ক্ৰীনশ্বট লৈ ল'ব তাৰপিছত লাষ্ট কি আছিল আমাৰ জেনাৰেল এৱাৰনেছ 25 কোৱেশ্চনছ 25 মাৰ্কছ চাই ল'ব জেনাৰেল এৱাৰনেছ নলেজ অফ এৱাৰনেছ এনভাইৰনমেণ্ট around and application to society চাই ল'ব টেষ্ট নলেজ অফ current events and such matters everyday observation and related topics চাইছে আপোনালোকে টোটাল কিমানটা কুৱেশ্যন হ'ল আমাৰ 100 কুৱেশ্যন হ'ল টোটাল প্ৰত্যেক সেশনৰ পৰা 25 চাৰিটা সেকশন 100 কুৱেশ্যনছ ইয়াৰে ভিতৰত যদি আপুনি 80 বা 85 পায় তেনেহ'লে আপোনালোকৰ জব পোৱা চান্সেছ বহুত বেছি বাঢ়ি যাব 80 বা 85 আপোনালোকে পাবই লাগিব বন্ধুসকল আৰু আপুনি যদি 85 প্লাছ পায় তেনেহ'লে তো গ্যাৰান্টি জব পাব তাৰে কোনো কথাই নাই বন্ধুসকল সো আপোনালোকে 85টা কুৱেশ্যনটো 100ৰ ভিতৰত ভালকৈ চাব লাগিব বন্ধুসকল আৰু এছএছচি এমটিএছ এক্সাম এনে ধৰণৰ এক্সামৰ য'ত এনেকৈ কাৰাপশ্যন নহয় বন্ধুসকল যেনেকৈ আসাম গভৰ্ণমেণ্টৰ এক্সামত প্ৰায়ভাগ বেছিভাগ এক্সামতে কাৰাপশ্যন কিছু নহয় কিছু পৰিমাণে হয় কিন্তু এছএছচি এক্সামত এই কাৰাপশ্যনৰ পৰিমাণটো বহুত কম বন্ধুসকল 2017ত মই এছএছচি এমটিএছ এক্সাম দিছিলোঁ বন্ধুসকল তেতিয়া এছএছচি এক্সাম কাৰাপশ্যন হোৱাৰ কাৰণে তো এছএছচি এক্সামত অফলাইন এক্সাম হৈছিল অফলাইন এক্সাম কমপ্লিটলি কেঞ্চেল হৈ গ'ল তাৰপিছত এছএছচি এক্সামে অনলাইন এক্সাম কৰি দিলে কম্পিউটাৰ বেছড টেষ্ট CBT সো কাৰাপশ্যন হ'লে ধৰা পৰিব আৰু নেক্সট এক্সাম হ'ব বন্ধুসকল যদি কাৰাপশ্যন হয় এইবিলাক কিবা হয় সেইকাৰণে আপোনালোকে দিব পাৰে প্ৰত্যেক বছৰে এইটো ভাল কথা হয় বন্ধুসকল সো আপোনালোকে ইয়াৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব পাৰিব আৰু প্ৰিপাৰেশ্যন কেনেকৈ কৰিব এইটো মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই লিংক দিছোঁ ৱাইফাই ষ্টাডিৰ পৰা ৱাইফাই ষ্টাডিয়ে এইটো নিউমেৰিকেল এবিলিটি মেথমেটিক্স পঢ়ায় মেথমেটিক্সৰ লগতে জেনেৰেল ইণ্টেলিজেঞ্চ পঢ়ায় আৰু জেনেৰেল ইণ্টেলিজেঞ্চৰ লগতে ইংলিছ লেংগুৱেজো পঢ়ায় বন্ধুসকল সো আপুনি এই তিনিটা বস্তুটো আপোনালোকে চাই ল'ব পাৰিব ৱাইফাই ষ্টাডিত আৰু জেনেৰেল এৱাৰনেছৰ কথা কি জেনেৰেল এৱাৰনেছ কাৰেণ্ট এফেয়াৰ্ছ আহে বেছি কাৰেণ্ট এফেয়াৰ্ছৰ পৰা প্ৰশ্ন আহে আৰু কাৰেণ্ট এফেয়াৰ্ছৰ পৰা প্ৰশ্ন আহে যিহেতু সেইকাৰণে অলপমান টান হৈ যায় কাৰেণ্ট এফেয়াৰ্ছ বৰ্তমান কি চলি আছে এইটো এতিয়া মই 2019ৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছোঁ 2019ৰ কাৰেণ্ট এফেয়াৰ্ছ 2020ত একো কাম নিদিয়ে কিন্তু কিছুমান ষ্টেটিক জিকে থাকে যিটো স্থায়ী যিটো চেঞ্জ নহয় জিকে জেনেৰেল নলেজ যেনে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন এইটো বস্তুটো কেতিয়াও চেঞ্জ নহয় ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন এইবিলাক বস্তু ষ্টেটিক জিকেত পৰে এইবিলাক বস্তু যিটো চেঞ্জ নহয় হিমালয় পৰ্বত কেনেধৰণৰ পৰ্বত এইবিলাক ধৰণৰ কুৱেশ্যন যিটো আছে এইটো যিটো চেঞ্জ নহয় চেঞ্জ নোহোৱা বস্তুবিলাক ষ্টেটিক জিকে আৰু ষ্টেটিক জিকেটো আপোনালোকে চাই ল'ব পাৰিব কিন্তু কাৰেণ্ট এফেয়াৰ্ছ আপুনি ডে টু ডে লাইফৰ চাব লাগিব এতিয়া চাই ল'ব বন্ধুসকল টিয়াৰ 2 এক্সাম টিয়াৰ 1 এক্সামটো হ'ল টিয়াৰ 2 এক্সামো থাকে ফাৰ্ষ্ট এক্সাম কোৱালিফাই কৰাৰ পাছত ছেকেণ্ড এক্সামত যাব পাৰিব আৰু ছেকেণ্ড এক্সামটো কোৱালিফাইং নেচাৰৰ হয় মই কৈছিলোঁৱে 16.5 বা 17 মাৰ্কছ পাব লাগে 33% 100ৰ 50 মাৰ্কছ 30 মিনিটছ আধা ঘণ্টাত ইংলিছ বা হিন্দী আৰু এনি লেংগুৱেজ শ্বেডিউল নম্বৰ 8 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যনছ এনি লেংগুৱেজ অফ 8th schedule of Indian Constitution Assamese language is also available Assamese language তো লিখিব পাৰিব বন্ধুসকল এছে আৰু লেটাৰ কোৱালিফাইং নেচাৰ এইটো মাৰ্কছটো কাউণ্ট কৰা নহয় বন্ধুসকল যেনে আপোনালোকে ফাৰ্ষ্ট পেপাৰত পাইছে 85 100ৰ ভিতৰত পাইছে টিয়াৰ 1 এক্সামত 85 তেনেহ'লে আপুনি টিয়াৰ 2 এক্সামত 50ৰ ভিতৰত 17 পালে হৈ যাব একে ভেলু হয় ইয়াৰ বন্ধুসকল ইয়াতে আপোনালোকে ইয়াতে 25 পাইছে আৰু ইয়াতে যদি আপোনালোকে 60 পাইছে তেনেহ'লে আপোনাৰ চান্স নাথাকিব বন্ধুসকল চান্স বহুত কম হৈ যাব বন্ধুসকল 100ৰ ভিতৰত যদি আপুনি ইয়াতে 50 পাইছে আৰু ইয়াতে 50ৰ ভিতৰত যদি ইয়াতে আপুনি 45 পাইছে তেনেহ'লেও চান্স নহ'ব বন্ধুসকল সো আপুনি ফাৰ্ষ্ট এক্সামত যিমান পাৰে সিমানেই পাব লাগে সিমান বেছি পোৱাৰ চেষ্টা কৰিব লাগে চাই থাকক 100ৰ ভিতৰত আপুনি 85টো পাবই লাগিব যেনেকৈ 85টো OBC জেনেৰেল SC থাকিলেও 75 80 STSCৰ কাৰণে OBCৰ কাৰণেতো 80+ পাব লাগিব জেনেৰেলেতো 80+ পাব লাগিব 85+ সৰি জেনেৰেল 85+টো পাব লাগিব সো আৰু টিয়াৰ 2 এক্সামত 50 মাৰ্কছৰ হ'ব 50 মাৰ্কছ 70 পালে জাষ্ট কোৱালিফাই হ'লে হৈ যাব এইটো মাৰ্কছৰ পৰাই ফাইনেল মেৰিটটো চলোৱা হ'ব কিন্তু 70 পাবই লাগিব বন্ধুসকল 17 পাবই লাগিব 50ৰ ভিতৰত যদি আপুনি ইয়াতে 50ৰ ভিতৰত যদি 15 পায় বা 16.4 পায় 16.5 হয় এনে 5 মাৰ্ক 16.5 33% 16.5 যদি নাপায় তেনেহ'লে ফেল কৰিবা আপোনালোকে বন্ধুসকল আপুনি ফাৰ্ষ্ট এক্সামত 85+ পালেও
100ৰ ভিতৰত 85+ পালেও যদি আপুনি 16.5 টিয়াৰ 2ত নাপায় তেনেহ'লে আপোনালোক ফেল হ'ব বন্ধুসকল। চ' ইয়াতেতো কোৱালিফাইংটো কৰিব লাগিব, এইটো দুটা যদি কোৱালিফাই কৰে তেনেহ'লে জব হ'ব। চ' চাই ল'ম বন্ধুসকল কিছুমান মটিভেশ্যনেল কোৱেট। কামিয়াব হোনা हो तो 5 चीज़ें छोड़ दो, लोग क्या कहेंगे, মানুহে কি ক'ব এৰি দিয়ক এইটো। মুঝसे नहीं होगा, মোৰ দ্বাৰা নহ'ব এইটো এৰি দিয়ক। मेरा मूड नहीं है, मोर मूड नहीं, मूड खराब है এইটো এৰি দিয়ক। मेरी किस्मत खराब है, मोर भाग्यत নাই এইটো এৰি দিয়ক। मेरे पास टाइम नहीं है, মোৰ লগত সময় নাই এইটো এৰি দিয়ক। আপোনাৰ লগত গোটেই আছে, এই 5টা বস্তুটো আপোনালোকে এৰি দিয়ক, তেতিয়াই আপোনালোকে ছাকচেছফুল হ'ব পাৰিব, নহ'লে কেতিয়াও নোৱাৰে। এইটো চাই লওক, ये यूपी बिहार है, यहाँ लौंडे का दिल जब टूटता है ना तो वो सीधे यूपीएससी निकालता है। এইটো কথা একেবাৰে সঁচা কথা হয় বন্ধুসকল। হাইয়েষ্ট ইউপিএসসি অফিচাৰ কোন ষ্টেটৰ পৰা আছে জানে না? হাইয়েষ্ট IAS অফিচাৰ বিহাৰৰ পৰা আছে, বিহাৰৰ। চ' আপুনি ভাবি চাওকচোন বিহাৰৰ মানুহবোৰ কিমান এইটো একফালৰ পৰা কৰে ইলিটাৰেটো হয় আৰু একফালৰ পৰা কৰে লিটাৰেটো হয়, এডুকেটেডো হয় আনএডুকেটেডো হয়। বিহাৰৰ পপুলেশ্যন হয় 11 কৰোৰ, এপ্ৰক্সিমেট 11 কৰোৰ। 11 কৰোৰৰ পপুলেশ্যনত বিহাৰীবিলাক হাইয়েষ্ট বিহাৰৰ পৰা IAS অফিচাৰ ওলায়। চ' ভাবি চাওক বিহাৰৰ মানুহ কিমান ইণ্টেলিজেণ্ট হয়। এইটো কিছুমান মানুহ এইটো মূৰ্খ হ'ব পাৰে, এইটো বেলেগ কথা হয় বন্ধুসকল, কিন্তু মেক্সিমাম বিহাৰী পিপুল ইণ্টেলিজেণ্ট হয় বন্ধুসকল। ইমান ইজি কথা নহয় হাইয়েষ্ট IAS অফিচাৰ ওলোৱা। চ' আপোনালোকে ভাবিছে বিহাৰী এটা ষ্টুডেণ্টে কি ভাবে, বিহাৰী ষ্টুডেণ্টে সদায় কৈ থাকে SSC এক্সাম, বেংকিং এক্সাম, এইবিলাকৰ কথা ভাবি থাকে, বিজনেছৰ কথা ভাবি থাকে। বিজনেছতে হওক বা যিকোনো ক্ষেত্ৰতে হওক বিহাৰী মানুহে নিজৰ কেৰিয়াৰৰ কথা ভাবি থাকে। কিন্তু অসমৰ ল'ৰা ছোৱালীবিলাকে বৰ্তমান আমি অসমৰ ল'ৰা ছোৱালীবিলাকে কি ভাবি থাকোঁ, এনেকুৱাই আমি কেব কা গভৰ্ণমেণ্ট চৰকাৰ ৰাজনীতি এইবিলাকে আমাৰ এইবিলাকতে টাইম যায়। চ' এইবিলাকত আমি সময়টো খৰচ কৰিব নালাগে বন্ধুসকল। ফেচবুক হোৱাটছএপ এইবিলাক ইউজ কৰি কিনে সময় খৰচ কৰিব নালাগে বন্ধুসকল। ইউজ কৰিব লাগে কিন্তু ইমান বেছিকৈ ইউজ কৰিব নালাগে বন্ধু। আমি গোটেই জানিব লাগিব কি হয় SBI PO এক্সাম কেতিয়া আহিব, SSC CGL এক্সাম মানে কি, CHSL মানে কি, MTS মানে কি, GD মানে কি, কেতিয়া কিহৰ পোষ্ট আহিব, কেনেকৈ পঢ়িব লাগে, কি কৰিব লাগে, এইবিলাক গোটেই বস্তুবিলাক আমি এক্টিভ হ'ব লাগিব বন্ধুসকল। নহ'লে আমি কেতিয়াও বিহাৰীৰ লগত তুলনা কৰিব নোৱাৰোঁ। কাৰণ সিহঁতে হাইয়েষ্ট, সিহঁতে আমাৰ অসম জনত আহিও বহুত কেইটা পোষ্ট লৈ লয় বন্ধুসকল। কাৰণ সিহঁত ইণ্টেলিজেণ্ট আৰু পায়ে আৰু অসমত আহিলে অসমত কাট অফ কম হৈ যায় সিহঁতৰ কাৰণে। আৰু চেণ্ট্ৰেল এবাৰ ৰেলৱেৰ পোষ্টত কিমান মানুহ ইফালে এক্সাম দিব UP বিহাৰৰ মানুহবিলাক। চ' আমিও ইণ্টেলিজেণ্ট হ'ব লাগে আৰু সিহঁতক কম্পিট কৰিব পাৰিব লাগে বন্ধুসকল। চ' বন্ধুসকল কেনে লাগিল মোৰ এই ভিডিঅ'? জয় হিন্দ, জয় ভাৰত, জয় আই অসম, লাভ ইউ অল।